ঐ পেহী কেলে কান্দিছ? নকবিয়া তহঁতৰ কাৰোৰে খবৰ নাই। মই বুঢ়ী মানুহজনী ঘৰ চুকটোতে পৰি পৰি থাকো। তহঁতিবোৰ সুখ দুখৰ খবৰ এটাও নলওঁ। ঐ পেহী তেনেকে কেলে কৈছ? আমি খবৰ ৰাখো নহয়। কিবা হেৰি আপত্তি আছে যদি ক আকৌ। কি জগৰ লগালো তোক? জগৰ মানে হে মোৰ ভাগৰ বুলবুলিজনী কাহানি বাই হেৰালে আজি 2-3 বছৰ হ'ল। তহঁতি আৰু তাইক বিচাৰি আনিবতো নোৱাৰিলিয়ে। বেলেগ এজনী আনি দিওঁ বোলে। মই বাৰু কিমান কৈ থাকিম আৰু। বুলবুলি গাহৰিজনী নে? সেইজনী আৰু মাঘ বিহুৰ দিনাই চুৰে নিলে। ক'ত সেইজনী হেৰি বিচাৰি পাম? সেইজনী চাগে হাৰত বন গজিলে। অভদ্ৰ চুপ। মোৰ বুলবুলি কথা তেনেকে নকবি। তাই সৰগত স্থান পাইছে বুলি কবি। তেনেকে হাৰত বন গজিলে বুলি নকবি। মই কৈ দিলো হ'লে। আইঅ পেহী হ'ব নকওঁ। তই চিন্তা নকৰিবি। এইবেলিত দেওবাৰীয়া বজাৰৰ পৰা একদম ছেম টু ছেম একে বুলবুলি এজনী তোলে লৈ আহিম। হ'ব তেনে শাওনতে আনিবিনে? আনি দিম পেহী আনি দিম। কাইলৈ দেওবাৰ দেখোন কাইলৈ আনি দিম। মই ধুনীয়া চাই গাহৰি এজনী বগা চাই। গাহৰি বুলি নকবি। কিমান বাৰ কম তাইৰ নাম বুলবুলি দিম মই। বুলবুলি। হ'ব পেহী হ'ব। ঐ জুলি মৰতি চাহ লৈ আহ। ভদ্ৰেশ্বৰী পেহীজনীয়ে যে সদায় মোক ইমান বেয়া বেয়াকে মাতে। মৰতি জহনী জাতি সেইবিলাক নকলে কি কথা ক'ব নোৱাৰে নেকি? মোৰতো নাম এটা আছে জুলি। সেইটোকো নি জলি কৈ পেলালেগে। শুনিবলৈ ইমান অদ্ভুত লাগে। মই একো নকওঁ। এনেকে মৰতি চৰতি কৈ থাকিলে মই বেয়া পাওঁ নহয়। মোক মাৰ ঘৰতো কোনেও এনেকে কোৱা নাছিলে। মই ইয়াত ইমান কাম কৰিব লাগে। মই নিজৰ কেৰিয়াৰটোক লৈ অকণো টাইম দিবলৈ পোৱা নাই। পঢ়িব লাগে এতিয়া। এডিআৰি চেডিআৰি পৰীক্ষা হ'ব। সেইবিলাকত চবেই পাছ কৰিব। ময়ে থাকি যাম। এনেই BSc কৰিলোঁ মই। কিছুমান মানুহে ঠিকে কৈছিলে জুলি পৰীক্ষা চৰীক্ষা দি কিবা চাকৰি এটা লৈ লোৱা। তাৰপিছত বিয়া পাতিবা। বিয়া পাতি লৈ নোৱাৰিবা। কিছুমানে আকৌ বিয়া পাতি লৈ পঢ়ি শুনি চাকৰি লয়। মোৰ ক্ষেত্ৰত আকৌ বৰ অসুবিধা হৈছে। অইনটো একো নাই। দেউতাটো নিজৰ ভাগেই থাকে। গগনৰো তেনেকৈ একো নাই। সেই পেহীজনীয়ে যে মই অকণমান বহা দেখিলে কিবা এটা খুটুককৈ কাম উলিয়াবই। যেন মই বহি থকা দেখিবই নোৱাৰে। মই খৰধৰকৈ শুই উঠি কাম বনবোৰ কৰি আজৰি হ'বলৈ চেষ্টা কৰোঁ। তেওঁ এটা উলিয়াই থাকিব। পঢ়িবলৈকে নিদিয়ে। কেইদিনমান মামণি বা আগত থকাকেহে গুচি যামগৈ এডিআৰি আগত। অন্ততঃ মই পঢ়িব লাগিব ন এইকেইদিন। নহ'লেতো চিঞৰ পাছ নকৰোঁ। এনেকৈ থাকিলেতো নহ'ব। মোৰো কিছুমান সপোন আছে। অ জলি কি মাছ খাবা কোৱা? মাছ বেপাৰী আহিছে। দৌতি ৰৈ আছে কিনিবলৈ। ৰৌ পাভ নাৰ বাত তাৰপিছত বৰালি বাহু ভাঙন কি খাবা? মোৰ তেনেকৈ একো স্পেচিয়েলিটি নাই আৰু। তোমালোকৰ যি ভাল লাগে তাকে কিনা বনাই দিম খাবা। মোৰনো এখন ঘৰত কি ইম্পৰ্টেঞ্চ আছে? অ জুলি এনেকে কিয় কৈছা? তোমাৰ ইম্পৰ্টেঞ্চ বহুত আছে এইখন ঘৰত। তুমি অহা পাই ঘৰখন ঘৰমুৱা হৈছে। নহ'লে দৌতিয়ে মই আৰু মৰা মানুহৰ পৰা আদি পৰিহে থাকোঁ হ'লে। তুমি অহাৰ পৰা উজ্বলি গৈছে। দৌতিয়ে ভাত মুঠি পাইছে সময়মতে। ময়ো ভাল হৈ গ'লোঁ বহুত। আগতে অনাই বনাই ঘূৰি ফুৰোঁ। দৌতিৰ পৰা মাৰ খাওঁ গালি খাওঁ। এতিয়া মই সংসাৰৰ কথা চিন্তা কৰোঁ। তুমি কেলে এনেকে কৈছা? তুমি যে বিয়াৰ আগত কৈছিলা মই মোৰ সপোনবোৰ পূৰা কৰিব পাৰিম বুলি বিয়াৰ পিছতো। অ জুলি কৈছিলোঁ। তেন্তে কিয় এতিয়া পূৰা কৰিবলৈ দিয়া নাই? মইনো ক'ত বাধা দিলোঁ? তুমি একো বাধা দিয়া নাই। দেউতাই একো দিয়া নাই। কিন্তু ভদেশ্বৰী পেহীয়ে এনি টাইম মোক যে যি টি কামতে লগাই থাকে। হকে বিহকে বোলে ঢেঁকীত খুন্দা হেৰি বৰা চাউলৰ পিঠাহে খাম। পিঠাগুড়ি বোলে মিক্সিত খুন্দিলে মই নেখাওঁহে। চিৰা বোলে ঘৰতে বান্ধ। উখোৱা চাউলহে খাম। ধান বহোৱা ইটো সিটো কিমান কাম কৰাইছে মোক। মইতো পৰীক্ষা এটা আহি আছে। পঢ়িব লাগে। তুমি জানাই মই নিজৰ সপোনবোৰক লৈ কিমান আগ্ৰহী। কিমান মোৰ সপোন আছে। তুমিতো একোৱেই নোকোৱা। সেইবিলাক নেদেখাই যেন। মই সেইকাৰণে ভাবিছোঁ কেইদিনমানৰ কাৰণে মামণি বা ঘৰলৈ যাম। পঢ়ি পেলাই পৰীক্ষাটো দিওঁ। পাছ কৰোঁ ফেল কৰোঁ পিছৰ কথা। অন্ততঃ মই ছেটিছফাইড হ'ম যে মই পঢ়িছিলোঁ নোৱাৰিলোঁ বা পাছ কৰিলে ভাল কথা। কিন্তু এনেকৈ হ'লে মই একদম ডিপ্ৰেশ্যনত গুচি যাম। কাৰণ তেওঁ কৰোঁ বুলি কৰে কিছুমান কাম জানা। হয় নেকি জলি? তুমি যদি পঢ়িবলৈ যাম বুলি ভাবিছা যোৱা। মোৰ তাত একো আপত্তি নাই। মোক হ'লে তুমি এনে বেয়া পাই নাথাকিবা আকৌ। মই জানি বুজি একো কৰা নাই নহয়। মই তোমাক একেবাৰে বেয়া পোৱা নাই। কেলে তেনেকৈ কৈছা? পেহী কিমান হেৰি নিদিবা দেই কৈ দিছোঁ। আশ নিদিবা। মোৰ ওপৰত উঠি নাছে। যিটোকে কয় সেইটোকে শুনি থাকিবা আৰু সেইকাৰণে এনেকুৱা কৰে। ময়ো বহুত মৰম কৰিছিলোঁ ডাঙৰ বয়সস্থ মানুহ বুলি। নিজৰ বয়সেতৰ লগত সেইকাৰণে খাব পৰা নাই ইয়াত আছেহি। কোৱাৰ কাৰণে বেয়া নাপাবা। হ'ব দিয়া মই এতিয়া পেকিং কৰোঁগৈ যাওঁ। মামণি বা ঘৰত কেইদিনমান থাকি পঢ়ি কৰি আহিম আৰু একদম পৰীক্ষা দিহে আহিম দেই। হ'ব তুমি ওলোৱাগে যোৱা। মই থৈ আহিমগে। অ'কে। সেই ঈশ্বৰ কি হ'ল আকৌ? জুলি এনেকুৱা ৰূপ মই আগতে দেখাই নাই। তাই বৰ মনতে কষ্ট পাইছে হ'বলা। হেল্ল' জুলি আমাৰ ঘৰলৈ আহিবি নেকি? অঁ আহ আকৌ সেইটো সুধিবলগীয়া কথা নে? ই ৰাম 2 মাহ নালাগে 2 বছৰ থাকিবি আকৌ। কি পৰীক্ষা? এডিআৰি। অঁ ল'ৰা ছোৱালীবোৰে খুব দিছে অ'। ভাগে আমাৰ কাষৰ ঘৰ ল'ৰাটোৱে দিন ৰাতি পঢ়ে। অঁ মই তোৰ কাৰণে ৰুম চুম ঠিক কৰি থ'ম আহিবি।
হৰিব কথা ঘৰত পিকডাও বাৰু হেতি মেনেজ কৰিব আৰু কেইদিনমান হ'ব হ'ব কান্দিছ কেলে তই হে ৰাম এই হ'ব দে বয়সস্থ মানুহ ক'ব আৰু কিবা কিবি হ'ব দে ফোনত পাতি থাকোঁ তই গগনে থৈ যাবহি চাগে হ'ব দে আৰু কিমান চেপিবা ওলাই যা অকমান ওলা আজি মই ব্ৰাছ কৰিব পাৰিলে হ'ল আবেলিলৈ আনিমগে দেখা নাই নেকি কলগেট উলিয়াইছো দেচোন দে ব্ৰাছডাল দে অকমান ওলাইছে এইবোৰ ইমান দাম দিয়া বস্তু এঠানি কৰিব নোৱাৰি নহয় তই কলে মানি ল'ম নে এতিয়াও ইয়াত 3টা মানুহে হেৰি ব্ৰাছ কৰিব পৰা কলগেট আছে বেলনা মাৰি মাৰি চেপি চেপি উলিয়াইছো মই হ'ব দেতা হ'ব আৰু দেই মানুহে গম পালে হাঁহিব তুমি এইবিলাক কথা বাহিৰত নুলিয়াবা দেই সোনকালে উলিওৱা আৰু কলগেটটো পেলাই দিয়া এইবোৰ আকৌ কিহৰ লাজ কৰিবলগীয়া কথা আমি লাজ নকৰো দেই সৰুতে এঙাৰ দি দাঁত ঘঁহিছিলো এতিয়া কলগেট অহা পৰা যেনিবা এঙাৰ মাৰিব নোৱাৰা হলো জানো পাই মই আকৌ এইবিলাক কিপনৰ লক্ষণ বুলিহে সেই টিভিত দেখিবলৈ পাইছো কি হ'ল তোৰ নহয় বোলো মই আকৌ টিভিত কিপন মানুহে এইবিলাক কৰে বুলি সেই দেখি পাইছো টিভিত দেখা চব বস্তু সঁচা নহয় গম পাইছ চব একদম হিৰে হিৰে মানি নলবি অকমান নিজৰ কমন চেন্সটো লগাবি এঠানি কৰিলে ভাল নেকি বস্তু কচোন এইটো এতিয়া চেপি চেপি মই উলিয়াইছো চা নহ'লে পেলাই দিলিহেঁতেন নহয় তহঁতি মাৰ আগতো ক'বই নালাগে এইটো আধামান থাকোঁতে পেলাই দিওঁ কয় মই বুলিহে ইমান মিতব্যয়ী হৈ চলিছোঁ কেলৈ পেলাম আকৌ ইমান দাম দি কিনি আনিছোঁ সেইবোৰ বাদ দিয়া তুমিতো আমাক ইক' পাৰ্কলৈ ফুৰাবলৈ নিনিলাই আজি আমি যে বিদুৰ ভাই চাবলৈ যাম আৰু জুলি মাহী মাৰিব আজি তহঁতি পুৰা পল্টন গোটাই লৈছ চিনেমা চাবলৈ মোলে টিকেট কাটিছনে নাই পিছে নাই কটা মানে কাটিছিলে কিন্তু এতিয়া জুলি মাহী অহা প্লেনিংটো হৈ গ'লতো জুলি মাহীক লৈ যাম তুমি ঘৰতে থাকিবা ঘৰত আছা হ'ব দে মোৰ ইমান ইণ্টাৰেষ্টটো নাই মনতে দুখ পাইছা সেইকাৰণে সুধিছিলা একো দুখ চুখ পোৱা নাই মই ভাওনা চাই আহিমগে তাকো ফ্ৰীকে টিকেটো নালাগে কাষৰ সেই বনামঘৰত ভাওনা আছে আজি কি ময়ো তেনেহ'লে ভাওনা চাবলৈ যাম মই ভাওনা চাই বেলেগ ভাল পাওঁ বিশেষকৈ যুদ্ধখিনি আৰে একদম কাৰ মাৰি দিয়ে নহয় কাৰ বুটলিবলৈ বেলেগ ভাল লাগে মোৰ এই এনেই কৈছোঁ ভাওনা নাই মই তোক জ্বলাবলৈহে কৈছিলোঁ তই সেই চিনেমাকে চাই আহিবিগে ভাওনা অহা মাহতহে আছে লৈ যাম বাৰু দে কিবা পাঠ চাত আছে যদি সুধিবাচোন মই অখৰা পাঠ ল'ম বুলি ভাবিছোঁ মোক শিকাই দিলে মই পাৰিমতো মই অখৰা হাঁহি মাৰিব পাৰোঁ নহয় শুনিবা নি ধুই অসুৰে তেনেকৈ হাঁহি হ'বলা আৰু ভয়ংকৰকৈ হাঁহিম চাবা নি ঐ মনুকণ কি হ'লে ইমান ডাঙৰকৈ হাঁহিছ এই মা মই দৈত্য হাঁহি মাৰি শুনাইছিলোঁ দেউতাক তুমি পিছে দেউতাক চোৱা আকৌ হৰি কি কৰিছে আপুনি কলগেট উলিয়াইছে কলগেটটো চেপি বেলনা মাৰি একদম উলিয়াই দিছে ইমানো চিপচামি ভাল নহয় আৰু দেই আপুনি আৰু চৰম সীমা পাৰ কৰি দিলে কিহৰ চৰম সীমা পাৰ কৰি দিলে মিতব্যয়ী মানুহে এনেকেই বস্তু ব্যৱহাৰ কৰে এইটো মিতব্যয়ী নকয় দেই তোমালোকে মোক বেছি শিক্ষা দিব নালাগে নিজৰ কাম কৰাগেচোন যোৱা মই নিজৰ কাম কৰি আছো নহয় কাৰোবাক দিগদাৰ দিছো নেকি দেউতাই তাৰমানে ৰাতিপুৱা ব্ৰাছ নকৰাকৈ চাহ ৰুটি চব খালা এতিয়া ব্ৰাছ কৰিবলৈ লৈছা হয়তো কুলকুলি কৰি খাইছো ব্ৰাছ এতিয়া কৰিম খাই লৈ ব্ৰাছ কৰিলেহে ভাল লেতেৰাবোৰ লাগি থাকে ওলাই যাব খোৱাৰ আগতনো কি ডাঙৰ কথাটো কুলকুলি কৰি লৈছো নহয় চিপা ঘিন লাগে দেই ৰাতিপুৱা মুখখন কেটেপা লাগি থাকে ব্ৰাছটো কৰিলেহে ভাল লাগে তুমি তেনেকৈ খাই দিলানে মোৰ অভ্যাস আছে বেছি হেৰি কৰি নাথাক দেই ধনী মানুহবোৰে দেখা নাই বেডটি খায় বিচনাতে চাকৰে গৈ পেলাই সেই চাহ দিয়েগৈ তেনেকৈ খায় দেখোন সেইবোৰ হ'লে বাহ কৰি চাবি টিভি এতিয়া মই ৰাতিপুৱা কুলকুলি কৰি চাহ ৰুটি খালোঁ সেইটোত হ'লে সেই লেতেৰা বুলি ক'বলৈ আহিছ এইমাত্ৰ তুমি ক'লা দেখোন টিভিত দেখা চব বস্তু বিশ্বাস নকৰিবি বুলি চব মানে কিছুমান বিশ্বাস কৰিবি কিছুমান নকৰিবি জানো তুমি কথা হলাই থকা পাই মই যাওঁ ৰেডি হ'মগৈ ৰাতি বিদুৰ ভাই চাবলৈ যাব লাগিব ঐ তই কিহৰ ৰেডি হওঁগে এই ভৰ দুপৰীয়াতে আমাৰ 6টা বজাতহে শ্ব' আছে মই টেকেলিৰ পৰা পইচা উলিয়াওঁগৈ ৰাতি সেই চিপছ কুৰকুৰে এইবিলাক কিনিব লাগিব নহয় এতিয়া টেকেলিৰ পৰা পইচা উলিয়াওঁতে কিমান প্ৰত্যাহ্বান মহে জানো ব্লেডেদি এনেকৈ চাইড কৰি উলিয়াব লাগিব কৃষ্ণ বাপেক যদি ডালে ই পাতে কোনো এটা কাম নহয়ও আমাৰ ঘৰখনৰ নক্সা বাজি খালি চাব নোৱাৰি আৰু দেই এইবোৰ কাণ্ড বেলনাডাল জপা আনিছিলে থৈ দিবগৈ দেই জেগাত মই কাইলৈ আকৌ ৰুটি বনাবলৈ বিচাৰি দিবলৈ নাই মানুহ মাৰি দিব মইনো এনেকুৱা কি হেৰি কামটো কৰিলোঁ মই কাৰোবাক মাৰ্ডাৰ কৰিলোঁ কেনে ডকাইতি কৰিলোঁ চুৰ কৰিলোঁ মই নিজৰ কাম নিজে কৈছোঁ ইহঁতি আহি আকৌ ফেপেৰি পাতি মোৰ লগত লাগি আহিবলৈ আহিছে মই কিবা হেঁতক কোৱা নাই নহয় চেপি উলিয়াম বুলি মই নিজলৈহে উলিয়াইছোঁ হয়নে বাৰু ৰাইজ মইনো কি বেয়া কামটো কৰিলোঁ আপোনালোকে কোনে এইটো কাম কৰি পাইছে বাৰু কমেণ্ট কৰি জনাবচোন আৰু বেয়া কৈছোঁ জানো মই পইচা বচাইছোঁ কি বেয়া কৰিছোঁ মোক কমেণ্ট কৰি জনাব কিন্তু দেই মোৰ চেল্ফ ৰেচপেক্টটো লাগি গৈছে নহয় আজি বেয়া হৈছে যদিও কৈ দিব মই বেয়া নাপাওঁ মই তেতিয়া এইবোৰ সলাই দিম আৰু আজিৰপৰা তেতিয়া বেলনা মাৰি কলগেট নুলিয়াওঁ আৰু তেতিয়া কি কয় এঙা মাৰিম বাৰু যি কি নহওক ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ভাল পালে যদি লাইক এটা কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কাৰণে কৰি ল'ব দেই